দ্বিতীয়বাৰৰ বাবে বিদুৰ ভাই চাবলৈ আহি গ'লো ৰাইজ দুবাৰ চোৱা হ'ল আৰু চাম যদি পাৰোঁ আৰু আপোনালোকে একেবাৰ চালে জনাবচোন আহক তেন্তে ভিডিঅ'টোও চাওঁ ৰাতিপুৱাই দিয়া বৰষুণ জাকে গোটেই পৰিৱেশটো ঠাণ্ডা কৰি পেলালে আৰু ইমান বেছি ভাল লাগিছে যে ক'বলৈ কোনো ভাষা নাই সঁচাকৈ বহুত দিন ৰ'দ দিয়াৰ পিছত এনেকৈ যাক বৰষুণ খুবেই প্ৰয়োজন হয় প্ৰকৃতিক আৰু আমাকো বহুত বেছি প্ৰয়োজন হয় গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে এয়া ওলাই কৰি লৈছোঁ ৰাতিপুৱাই এতিয়া বাজিছে 9:30 ৰাতিপুৱাই যোৱা কথা আছিলে কিন্তু বতৰটো অকণমান বেয়া কৰি দিলে বৰষুণ দি আছেই বাৰু এতিয়াও আৰু বৰষুণ দি থকাৰ বাবে ৰাতিপুৱাই যোৱাটো নহ'লে আৰু এতিয়া ওলাই লৈছোঁ আৰু ক'ত গৈ আছোঁ গম পাইনে মন্দিৰলৈ গৈ আছোঁ যিহেতু এই শাওণ মাহ চলি আছে আৰু আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আৰু সেইবাবে ভাবিলোঁ মন্দিৰত একো চাকি জ্বলাই থৈ আহোঁগৈ মানে শিৱ বাবা থানলৈ যাওঁ আৰু শিৱ বাবাক পূজা কৰিবলৈ পালে মনটো অকণমান ভাল লাগে আৰু তাতে বিশেষ তেওঁৰ বিশেষ মাহটোত আৰু সেয়াই ওলাই লৈছোঁ আপোনালোক ভাবিছোঁ অকণমান ভিডিঅ' কৰোঁ বোলো কাৰণ বহুত দিন ভিডিঅ' কৰাই নাই ব্লগ বনোৱাই নাই বহুত দিন গৰমৰ বাবে এয়া ওলাই লৈছোঁ মা মই সুমন বা যাম এওঁ যোৱা কথা আছিলে কিন্তু যোৱা নিশা আমাৰ বহুত বেছি টোপনি ক্ষতি হ'ল গৰমৰ বাবে সেইকাৰণে এওঁ এতিয়া শুইও আছে সেইকাৰণে তেওঁ জগোৱা নহ'ল আৰু বেচেৰা বেয়াও লাগে বাকী আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই যাব আজি আমাৰ ঘৰলৈ স্পেচিয়েল গেষ্টটো আহি আছে বাৰু কোন আহি আছে চাব তেতিয়া গম পাব নিশ্চয় ঠিক আছে তেন্তে ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ আপোনালোকে চাই যাব ঠিক আছে তেন্তে বলক আমি মন্দিৰলৈ যাওঁ আপোনালোককো লগত লৈ যাওঁ আপোনালোকেও পূজা অকণমান কৰিব আহি পালোহি মন্দিৰ আজি হ'ল শাওণৰ দ্বিতীয়টো সোমবাৰ আৰু আজিৰ দিনটোতে আমি আহিছিলোঁ মন্দিৰলৈ যিহেতু শাওণ মাহত শিৱ বাবাক পূজা কৰাটো বহুত বেছি ভাল বুলি কোৱা হয় প্ৰত্যেকটো মাহতে কৰা হয় যদিও শাওণ মাহটো স্পেচিয়েল হয় তেওঁৰ বাবে চ' আমি আহিলোঁ গোটেইকেইটা ঘৰৰ পৰা গোটেইকেইজনী আৰু এয়া মই লিংগত জল অৰ্পণ কৰিছোঁ আশা কৰোঁ সকলোবিলাক মনোকামনা পূৰণ হৈ সুখেৰে জীৱনটো কটাব পাৰোঁ জীয়াই থকা দিনকেইটা ভগৱানৰ আশ্ৰয় জীয়াই থাকিব পাৰোঁ তাকে কামনা কৰিছোঁ বহুতখিনি দুখ হৈছে বহুতখিনি সেই দুখখিনি যাতে তেওঁ মাৰ্জনা কৰে বাকী আপোনালোকেও ভিডিঅ'টো চাই থাকিব আৰু আপোনালোক কোন কোন গৈছিলে জনাবচোন আৰু আপোনালোক কোনোবা বলবম গৈছে নেকি আৰু মন্দিৰৰ পৰা আহি পাই আমি ওলাই আহিছোঁ বিয়া এখন খাবলৈ বুলি যিহেতু আজি মই ব্ৰতত আছোঁ একোৱে খাব নোৱাৰোঁ যদিও নিমন্ত্ৰণ ৰক্ষাৰ বাবেহে আহিছোঁ এওঁ আৰু সুমন বা আহিছে লগত সুমন বা আৰু এওঁ কিবা কিবি খাব কিন্তু মই একোৱে খাব নোৱাৰোঁ আহিছোঁ আৰু নিমন্ত্ৰণ ৰক্ষাৰ বাবে আৰু এই জেগাডোখৰ ক'ৰ হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি চিনি পাইছে ঠিক আছে তেন্তে আহক ক'ত যাওঁ কি কৰোঁ চাই থাকিব ভিডিঅ'টো আৰু তাতে আজি আমাৰ ঘৰলৈ কৈ আছোঁ স্পেচিয়েল গেষ্ট আহিব কোন স্পেচিয়েল গেষ্ট আহিব চাওঁ আহক আহি পাই গ'লোঁ বিয়াঘৰ বিয়া এখন আছিলে চাচনিত আমাৰ চাচনিৰ বাৰ নন্দেকৰ ছোৱালীৰ বিয়া আছিলে হেল্ল' এভৰিৱান আমি বিয়াঘৰৰ পৰা আহিলোঁ বিয়াঘৰত পিছে মই একোৱে নাখালোঁ অকণমান চপ খালোঁ আৰু নাজানো বাৰু ব্ৰতত থাকিলে চপ খাব লাগে নে নালাগে ব্ৰত বুলি নহয় আৰু এয়া এনেই মানে ভগৱানক আজি সোমবাৰ বুলি চাকি জ্বলাইছিলোঁ আৰু সেইকাৰণে শাওণ মাহৰ যিহেতু দ্বিতীয়টো সোমবাৰ সেইবাবে মনতে আৰু কিবা এটা ভাবি থৈছোঁ আৰু বাকী এয়া ভণ্টিক আনিবলৈ এওঁ গৈছে এইফালে ভণ্টিহঁতৰ ৰাস্তা এইটো আমি ৰাস্তা মুখতে ৰখি আছোঁ এওঁ এফালেদি গৈছে আৰু আমি মানে ৰখিলোঁ কাৰণ ঢেকীয়া বুটলোঁ বুলি ক'লোঁ এওঁক আমি ঢেকীয়া অলপ বুটলিলোঁ বেছিও নাই বুটলা আৰু সেইফালে আহিছে বাৰু একদম ঘামি ঘামি অৱস্থা বেয়া ভণ্টি আৰু দেখা যাব আচলতে ছামাৰ ভেকেশ্যন কাহানিবাই দিলে এতিয়া খুলিব স্কুল কাৰণ আজি হ'ল আপোনাৰ 29 তাৰিখ কিন্তু পোৱালি আজি যাবলৈ সময় হৈছে কাৰণ ৰোৱা মেলা হেতৰ আছিলে যে সেইকাৰণে বাকী চাই থাকক ভিডিঅ'টো এইকেইদিনটো আমাৰ ঘৰ গৰম হৈ থাকিব আৰু আপোনালোককো যদি পাৰোঁ মই ভিডিঅ'ত দি থাকিম আৰু মই অকণমান এলেহুৱা হৈ গৈছোঁ আপোনালোকে মৰমবিলাক বেছিকৈ দিব তেতিয়া মোৰ এলেহুৱাটো কমি যাব আৰু আহি পাই সন্ধিয়া চাকি ধূপ জ্বলোৱাৰ পিছত আম এটা কাটি লৈছোঁ আৰু আমটো খাই লওঁ বুলি ভাবিছোঁ পিছে আজি আমাৰ ঘৰলৈ কোন আহিলে আপোনালোকক দেখুৱাই হোৱা নাই নহয় দেখাম আৰু লাহেকৈ ৰাতিপুৱা শুই উঠি আমলেট ঢেকীয়া আলু ভাজি গাখীৰ চাহ লগতে পুৰি ইমান সোনকালে কিয় বিয়া হৈ গ'লা এই সুখখিনি আৰু অলপ দিন দিব লাগিছিলে কালি আহি বেচেৰি আজি পাকঘৰ দায়িত্ব কালিও পাই পাকঘৰ দায়িত্ব লৈ লৈছে এইফালে মোক মানে মই শুই গ'লোঁ তাই উঠোৱা নাই বোলে বনাইছে সুখ আৰু সদায় পোৱা হ'লে কথাই নাছিলে কি চাবলৈ আহিছা বিদুৰ ভাই আছোনো হাই কৈ দিয়া সেকেণ্ড টাইমৰ বাবে চাব আহি আছোঁ বিদুৰ ভাই সেকেণ্ড টাইমৰ বাবে আমি বিদুৰ ভাই চাব আহিছোঁ আমাৰ কি চাব আহিছা
বিদুৰ ভাই চাই আহিলোঁ ৰাইজ। বিদুৰ ভাই চাই আহি এয়া বনাব লৈছোঁ লোকেল চিকেনৰ লগত কলডিল। আৰু লোকেল চিকেনৰ লগত কলডিল খাই কোনে কোনে ভাল পায় জনাবচোন। এইফালে তাৰ বাবে মই লৈ লৈছোঁ আলু 3টা, এটা কলডিল গম পাইছে, পিঁয়াজ 2টা আৰু আদা ৰচুন থেতেলিয়াই লৈছোঁ, লগতে জলকীয়া লৈ লৈছোঁ। আৰু এইফালে এখন কেৰাহী ধুনীয়াকৈ গৰম হ'ব দিছোঁ। গেছটো অকণমান কম কৰি দিছোঁ, নহ'লে বহুত বেছি গৰম হৈ থাকিলে পিঁয়াজখিনি দিয়াৰ লগে লগে বেছি সোনকালে জ্বলি যোৱাৰ চান্স থাকে। এইফালে মিঠাতেলটো আপোনালোকৰ আন্দাজ অনুসৰি তেল দি ল'ব। আৰু তেলতে মই অকণমান তেজপাত দিছোঁ। তেজপাত দিয়াৰ পিছতে আৰু আপোনালোকৰ প্ৰয়োজনীয় গোটেইখিনি মছলা দিব পাৰে, যি যি আপোনালোকে ভাল পায়। মই আদা ৰচুন পিঁয়াজ আৰু জিৰা গুটিয়ে ব্যৱহাৰ কৰিম, লগতে জলকীয়া। এইফালে মই পিঁয়াজখিনি দি লৈছোঁ, ৰাফলি কাটি লৈছোঁ পিঁয়াজখিনি কাটি লোৱাৰ পাছতে তেলত দি দিয়াৰ পাছতে অকণমান ফ্ৰাই হ'ব দিম। তাৰপাছতে মই ইয়াত দিম আদা ৰচুন আৰু জলকীয়া, লগতে জিৰাৰ যিটো পেষ্ট বনাই থৈছোঁ সেইটো পেষ্ট মই থেতেলিয়াই লৈছোঁ, পেষ্ট বনা নাই। আৰু ৰচুনৰ এটা টেষ্ট আছে যিটো আপোনালোকে বহুতে হয়তো জানে, আৰু বহুতে হয়তো যিখিনি মোৰ ভিডিঅ' কোনোবা ভাত নবনোৱা ছোৱালীও চাই আছে যদি চাই শিকিব পাৰিব। একদম চিম্পুলভাৱে বনাওঁ। আৰু এইফালে মই ৰচুন আদাখিনি দি দিছোঁ, ইয়াতে জিৰা দি দিছোঁ। জিৰাটো আপোনালোকে ডাইৰেক্ট তেলতো দিব পাৰে, নহ'লে এনেকৈও দিব পাৰে। আৰু ৰচুনটো আপোনালোকে থেতেলিয়াই দিয়া, পেষ্ট বনাই দিয়া, কুটি দিয়া, তিনিওটাতে এটা বেলেগ বেলেগ টেষ্ট পোৱা যায়। আৰু ইয়াতে এতিয়া মই অলপমান হালধি গুড়ি দিছোঁ, যিটো আপোনালোকেতো দিব লাগিবই। আৰু আপোনালোকক মই শিকোৱা নাই দেই, আপোনালোকে ভুল নুবুজিব। আৰু তাৰপাছত মই চিকেনখিনি দি দিছোঁ ধুনীয়াকৈ, মাংসখিনি দিয়াৰ পিছত মই অলপ সময় তেলতে ভাজি ল'ম, নহ'লে কালাৰটো নুঠে। মানে কি হয়, মই ইয়াতে বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ বুলিয়ে ভাবিছোঁ যিমানটো পাৰোঁ। কিন্তু যদি আপোনালোকে মছলা ব্যৱহাৰ নকৰাকৈ ভাবে তেতিয়াতো বগা হৈ থাকিলে ভাল নালাগিব। সেইকাৰণে অকণমান ফ্ৰাই কৰি ল'ব তেলতে, অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত কালাৰটো অহাৰ পিছত আপোনালোকেতো নিজে ধৰিব পাৰিবই, কালাৰটো অহালৈকে ভাজি থাকিব। আৰু যিখিনিয়ে মোৰ ভিডিঅ' নতুনকৈ চাই আছে, মানে শিকিবলৈ নতুনকৈ শিকিছে, তেওঁলোককে মই এই কথাখিনি জনাইছোঁ। বাকী সকলোতে বহুত পাৰ্গত ৰান্ধনি আছে, মোতকৈও বহুত ভাল বনায়। তাৰপিছতে মই ইয়াত কলডিলটো ধুনীয়াকৈ কাটি লৈছোঁ। আৰু কলডিলৰ লগত লোকেল চিকেন বা পাৰ মাংস খুব বেছি ভাল লাগে। আৰু মই এই কলফুলখিনিও দি দিছোঁ, এইখিনিও মই পেলাই দিয়া নাই, পিছে ৰাফলি কাটিছোঁ, বেছি মিহি মিহিকৈ কটা নাই। কাৰণ মাংসটোৰ লগত বেছি মিহি মিহিকৈ কাটিলে একো কলডিলৰ নাম নিচান নাথাকিব। তাৰপাছতে মই ইয়াতে যেতিয়া কালাৰটো উঠিছে, তাৰপাছতে মই ইয়াতে দি দিছোঁ আলুকেইডোখৰ মই অকণমান ডাঙৰ চাইজৰ ৰাখিছোঁ, নহ'লে গলি যায় সোনকালে। আৰু আলুৰ দাম আপোনালোকৰ ফালে কিমান হৈছে জনাব। আমাৰ ইয়াত 40 চুই গৈছে ৰাইজ আলু। আৰু যেতিয়াৰ পৰা আলুৰ দাম বাঢ়িছে তেতিয়াৰ পৰা আলু বেছিকৈ খাবলৈ মন গৈছে দেই মোৰ, কিয় নাজানো। এইফালে এতিয়া মই ধুনীয়াকৈ আকৌ ভাজি ল'ম মাংসখিনি। অলপমান যিকোনো বস্তু আপোনালোকে যিমান ভাজিব পাৰে সিমানেই টেষ্টটো আহে, সেইটো মই আপোনালোকক জনাইছোঁ। আৰু যদি আপোনালোকে বিশেষ কিবা জানে মোকো জনাব কমেণ্টত। ধুনীয়াকৈ মাংসখিনি কালাৰ আহি গৈছে। মই এতিয়ালৈকে ইয়াত একো কালাৰ মছলা ব্যৱহাৰ কৰা নাই, কৰিম বুলি ভাবিছিলোঁ ৰেড চিলি, কিন্তু চাওঁ যদিহে কৰিবলগীয়া হয় ৰাইজ চাই থাকক তেন্তে। আৰু মাংস আৰু আলু প্ৰায় সিজিয়ে গৈছে। তাৰপিছতে মই ইয়াতে কলডিল দি দিছোঁ, কলডিল যিখিনি কাটি থৈছিলোঁ। কলডিলখিনি দিয়াৰ পিছত অলপ সময় ভাজিব লাগিব। আৰু এতিয়ালৈকে মই নিমখ ইয়াত এড কৰা নাই, নিমখ লাহেকৈ এড কৰিম। আৰু ঠিক আছে তেন্তে আহক, মই একদম মছলাবিহীনভাৱে এখন আঞ্জা তৈয়াৰ কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় চাই ভাল পাইছে, যদি চাই ভাল পাইছে কমেণ্ট কৰিব। আৰু মোৰ গতে কোনে কোনে বনাই কমেণ্ট এটা কৰিব, ঠিক আছে তেন্তে। আৰু ইয়াত এতিয়া মই অলপমান পানী দিম, পানী দি সিজাব লাগিব, যিহেতু অকণমান লাগি ধৰিছে গম পাইছোঁ। আৰু আপোনালোকে নিজে বনাওঁতে নিশ্চয় গম পায়েই যায় ন, আৰু ৰান্ধনীসকলেতো গম পায় কোনটো সময়ত পানী দিব লাগে। আৰু এয়া মোৰ কলডিলখিনি অলপ সময় দিয়াৰ পাছতে মই দি দিছোঁ ইয়াতে অকণমান নিমখ আন্দাজমতে দি দিছোঁ। নিমখখিনি দিয়াৰ পিছতে অকণমান সময় সিজাই মোৰ আঞ্জাবিধ ৰেডি হৈ যাব। আৰু আপোনালোকে এটা কথা ভাবকচোন, নিমখ নিদিলে আঞ্জাবিধ খাবলৈ বেয়া হয়, নিমখ দিলে সোৱাদ হয়। আচৰিত কথা নহয়নে? এয়া মোৰ লোকেল চিকেনৰ লগত কলডিল ৰেডি হৈ গ'ল। তেন্তে আমি এতিয়া সোৱাদ লওঁ নে কি কয়? তেন্তে মই টেষ্ট কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু এনেকৈ কোনে খোৱা নাই, যদি খোৱা নাই এবাৰ খাই চাব। বাই বাই, গুড নাইট, লাভ ইউ অল।